আজি তোমালোকক মই ইংলিছত কেনেকৈ আমি ৱৰ্ডবোৰ শুদ্ধকৈ লিখিব পাৰোঁ তাৰ এটা টেকনিক শিকাম। এই টেকনিকটো হ'ল কি, আমি কেইটামান ৱৰ্ড ল'ম আৰু সেই ৱৰ্ডকেইটাক আমি কেইবাটাও চিলেবুলত ভাঙি পেলাম। চিলেবুল কি বুজি পাইছা? চিলেবুল কি, এটা সম্পূৰ্ণ ৱৰ্ডৰ পাৰ্টবিলাকক আমি এটা এটাকৈ চিলেবুল বুলি ক'ব পাৰোঁ। যদি আমি এই চিলেবুলবিলাকৰ বিষয়ে জানো আৰু তেতিয়া আমি এটা ৱৰ্ড যিমানেই কঠিন নহওক, যিমানেই ডিফিকাল্ট ৱৰ্ড এটা নহওক, আমি শুদ্ধকৈ লিখিব পাৰিম। এতিয়া আজি তোমালোকক কোৱা সেই টেকনিকটো হ'ল কি, মই তোমালোকক প্ৰথমতে যিটো ৱৰ্ড ক'ম সেই ৱৰ্ডটোৰ চিলেবুল হয়তো 2টা হ'ব পাৰে, 3টা হ'ব পাৰে বা 4টাও হ'ব পাৰে, হয়নে? আৰু যেইটা চিলেবুল হয় মই সেইটা ক্লেপ বজাম আৰু তোমালোকে ফাৰ্ষ্ট মোক শুনি ল'বা আৰু তাৰপিছত